নমস্কাৰ জনাইছোঁ সকলোকে আমাৰ চেনেল কম্পিটিটিভ কিক্সলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি আপোনালোকৰ বাবে লৈ আহিছোঁ মডেল কুৱেশ্যনছ ফৰ আছাম ছেক্ৰেটেৰিয়েট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। অসম সচিবালয়ৰ যি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষা অনুষ্ঠিত হ'ব 21 ফেব্ৰুৱাৰীত। আপোনালোকে নিশ্চয় গম পাইছে। যিসকলে এই পৰীক্ষাৰ বাবে এপ্লাই কৰিছিলে আগতে তেওঁলোকৰ বাবে এইটো ভিডিঅ'। মডেল কুৱেশ্যনছ আমি কিছুমান লৈ আহিছোঁ। তাৰ আগতে আমি কেইটামান পইণ্ট ডিছকাছ কৰিম। Some important aspects of Assam Secretariat JAA exam. 4টা পইণ্ট আমি ডিছকাছ কৰিম। প্ৰথম হ'ল কুৱেশ্যন পেটাৰ্ণ। কেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে এক্সপেক্ট কৰিব পাৰে এইটো এক্সামত। যোৱা বছৰ বা তাৰ আগৰ বছৰ 2019ত হৈ যোৱা এক্সামত আমি এক্সামৰ কুৱেশ্যন পেপাৰখন যদি আমি লক্ষ্য কৰোঁ তেতিয়া আমি দেখিম যে কুৱেশ্যনসমূহ মডাৰেটৰ পৰা হাৰ্ড ডিফিকাল্ট লেভেলত আহিছিল। যিসমূহ জিকেৰ কুৱেশ্যন আছিল, আছাম হিষ্ট্ৰী হওক, ইণ্ডিয়ান হিষ্ট্ৰী বা জেনেৰেল ছায়েন্স, সকলোবোৰ মডাৰেটৰ পৰা ডিফিকাল্ট লেভেলত আছিল। ইজি কুৱেশ্যন খুব কম আছিল। গতিকে এই মডেল কুৱেশ্যন পেপাৰত আমি তেনেকৈ মিডিয়ামৰ পৰা ডিফিকাল্ট লেভেলত এই কুৱেশ্যনসমূহ ৰাখিছোঁ। নেক্সট আছে টাইম মেনেজমেণ্ট। যিহেতু এক্সাম 250 মাৰ্কছৰ হ'ব আৰু সময় থাকিব 3.5 ঘণ্টা, গতিকে যথেষ্ট সময় আপোনালোকৰ হাতত পাব। কিন্তু এই টাইমখিনি আপোনালোকে কেনেকৈ মেনেজ কৰে সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। কোনটো ছেকশ্যনত কিমান সময় দিয়ে আপোনালোকে। যিহেতু কিছুমান টাইম কনজিউমিং ছেকশ্যন থাকিব, জেনেৰেল মেথছত কিছুমানৰ বেছি টাইম লাগিব, বা ইংলিছৰ যি পেছেজ থাকিব সেইটো যথেষ্ট দীঘলীয়া হ'ব, সেইটো পঢ়ি চাওঁতে টাইম যাব। তেনেকৈ আপোনালোকে টাইমটো নিজে মিলাই ল'ব লাগিব। এটা বা দুটা কুৱেশ্যনত লাগি থাকি বেছি টাইম নষ্ট কৰি লাভ নাই। যিহেতু 250 কুৱেশ্যনছ থাকিব আৰু প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ককৈ থাকিব। গতিকে আপোনালোকে টাইম আৰু মাৰ্কৰ প্ৰফিট লছ এনালাইচিছটো কৰি ল'ব আগতে। নেক্সট আছে কাট অফ। যোৱা বছৰ বা তাৰ আগৰ বছৰ হৈ যোৱা JAA পৰীক্ষাৰ জেনেৰেলৰ কাট অফ আছিল 220 আউট অফ 350। 350 মানে অৰ্থাৎ 250 আছিল OMR বেছড এক্সাম, যোনটো আপোনালোকে 21 তাৰিখে দিব। তাৰপিছত ছেকেণ্ড ফেজত আছিল 50 মাৰ্কছ আছিল প্ৰেছি ৰাইটিঙত আৰু 50 মাৰ্ক আছিল কম্পিউটাৰ টেষ্টত। গতিকে 350 টোটেলৰ জেনেৰেলৰ কাট অফ আছিল 220 আৰু OBCৰ আছিল এৰাউণ্ড 200। এইসমূহ তথ্য RTI কৰি পেলাই পোৱা গৈছিল পিছত। নেক্সট আছে ষ্টাডি প্লেন। এইখিনিতে আপোনালোকক কৈ থওঁ যে আছাম ছেক্ৰেটেৰিয়েট JAAৰ কাৰণে আপোনালোকে বজাৰত বিভিন্ন ধৰণৰ কিতাপ পাব, JAA টাৰ্গেট কৰি স্পেচিফিকেলি বনোৱা। তেনে সস্তীয়া কিতাপ আপোনালোকে নিকিনাই ভাল হ'ব আমাৰ মতে। আপোনালোকে ডিটেইল ষ্টাডি কৰাত গুৰুত্ব দিয়ক। আপোনালোকে লুচেণ্টৰ অবজেক্টিভ জিকে কিনি লওক, যদি হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি এইসমূহ যিহেতু আপোনালোকে চাবই লাগিব। বা জেনেৰেল ছায়েন্সৰ কাৰণেও লুচেণ্টৰ কিতাপ পাব, বা আন কোনো পাব্লিছাৰৰ পাব, আৰিহান্তৰো পাব। তেনেকুৱা কিতাপ চোৱাটো বেছি উপকাৰী হ'ব আপোনালোকৰ বাবে। গতিকে এইখিনি আছিল ইম্পৰ্টেণ্ট এছপেক্টছ। ইয়াত পলম নকৰোঁ, লেটছ গেট ষ্টাৰ্টেড উইথ দ্য কুৱেশ্যনছ। First question, which of the following is not a primary sector of economy in India? নিম্নোক্ত কোনটো ক্ষেত্ৰ অৰ্থনীতিৰ প্ৰাথমিক ক্ষেত্ৰ অৰ্থাৎ প্ৰাইমাৰী ছেক্টৰ নহয়? এগ্ৰিকালচাৰ, মাইনিং, ফৰেষ্ট্ৰি নে ছাৰ্ভিচ ছেক্টৰ? উত্তৰটো হ'ব ডি, ছাৰ্ভিচ ছেক্টৰ। প্ৰাইমাৰী ছেক্টৰ অৰ্থাৎ বা প্ৰাথমিক ক্ষেত্ৰ হ'ল সেইসমূহ য'ত প্ৰত্যক্ষভাৱে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ কৰা হয়। প্ৰাকৃতিক সম্পদ অৰ্থাৎ নেচাৰেল ৰিচোৰ্চ। Second question, which edict of King Ashoka describes his victory over Kalinga? সম্ৰাট অশোকৰ কোনখন বিখ্যাত লিপিত তেওঁৰ কলিংগ বিজয়ৰ কথা উল্লেখ আছে? মেজৰ ৰক এডিক্ট 11, মেজৰ ৰক এডিক্ট 13, পিলাৰ এডিক্ট 3 নে পিলাৰ এডিক্ট 6? উত্তৰটো হ'ল বি, মেজৰ ৰক এডিক্ট 13। Question 3, black soil is also known by which of the following names? ব্লেক সইল অৰ্থাৎ ক'লা মাটিক অন্য কি নামেৰে জনা যায়? খদৰ সইল, এলুভিয়েল সইল, বাংগাৰ সইল, ৰিগাৰ সইল? উত্তৰটো হ'ব ডি, ৰিগাৰ সইল। ৰিগাৰ সইল বা ব্লেক মাটি কপাহ খেতিৰ বাবে যথেষ্ট উপযুক্ত হয়। Question 4, who is the first ruler of Sultanate to make Delhi his capital? দিল্লী চুলতানসকলৰ ভিতৰত কোনে পোনপ্ৰথমে দেলহিক নিজৰ ৰাজধানী ঘোষণা কৰিছিল? কুতুবুদ্দিন ऐबक, বালবান, ইলতুৎমিছ নে আলাউদ্দিন খিলজি? উত্তৰটো হ'ব চি, ইলতুৎমিছ। Next question, which of the following sea has the highest salinity in the world? তলৰ কোনখন সাগৰৰ পানীৰ নিমখৰ তীব্ৰতা আটাইতকৈ বেছি? ডেড সি, ব্লেক সি, আৰাল সি নে ৰেড সি? উত্তৰটো হ'ব এ, ডেড সি।
ডেড চি আছে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত, অৰ্থাৎ তেওঁলোকৰ বৰ্ডাৰত, সেইকেইখন দেশৰ বৰ্ডাৰত আছে। Question 6. Which of the following is the oldest national waterway? তলৰ কোনটো নেশ্যনেল ৱাটাৰৱে অৰ্থাৎ ৰাষ্ট্ৰীয় জলপথ সবাতোকৈ পুৰণি? National Waterway 1 from Allahabad to Haldia, National Waterway 2 from Hodia to Dhuburi, National Waterway 3 কেৰেলাত অৱস্থিত, National Waterway 5 West Bengal আৰু উৰিষ্যাৰ মাজত থকা। উত্তৰটো হ'ব এ, নেশ্যনেল ৱাটাৰৱে 1, যি আৰম্ভ কৰা হৈছিল 1986-ত। Question 7. What is the average temperature of the earth? পৃথিৱীৰ গড় তাপমাত্ৰা কিমান? 7 ডিগ্ৰী, 9 ডিগ্ৰী, 14 ডিগ্ৰী নে 18 ডিগ্ৰী? উত্তৰটো হ'ল চি, 14 ডিগ্ৰী, 14 degrees. Next, who conducts the state assembly elections? ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচন কোনে পৰিচালনা কৰে? গভৰ্ণৰ অফ দ্য ষ্টেট ইলেকশ্যন কমিশ্যন, চেন্ট্ৰেল গভৰ্ণমেণ্ট নে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া? এইটো ৰিলেটিভলি সহজ কুৱেশ্যন। উত্তৰটো হ'ব ডি, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। নেক্সট আছে who established পুনা সাৰ্বজনিক সভা? পুনা সাৰ্বজনিক সভা, পুনা অৰ্থাৎ বৰ্তমানৰ পুনে, মহাৰাষ্ট্ৰত অৱস্থিত এখন চহৰ। এই পুনা সাৰ্বজনিক সভা কোনে প্ৰতিষ্ঠা কৰিছিল? এম জি ৰানাডে, গোপাল কৃষ্ণ গোখলে, ফিৰোজ শ্বাহ মেহতা নে আনন্দ চাৰ্লু? উত্তৰটো হ'ব এ, এম জি ৰানাডে। 10. Mahatma Gandhi borrowed the idea of Sarvodaya movement from which of the following personality? সৰ্বদয়া আন্দোলনৰ মূল আইডিয়া গান্ধীজীয়ে কোনজন বিখ্যাত ব্যক্তিৰ পৰা গ্ৰহণ কৰিছিল? লিও টলষ্টয়, হেনৰি ডেভিড থ'ৰো, জন ৰাস্কিন নে ৰাল্ফ ৱাল্ডো এমাৰছন? উত্তৰটো হ'ল চি, জন ৰাস্কিন। জন ৰাস্কিনৰ কনচেপ্টটো আছিল আপ টু দ্য লাষ্ট। তাৰ পৰা গান্ধীজীয়ে সৰ্বদয় আন্দোলনৰ আইডিয়া গ্ৰহণ কৰিছিল। Question 11. Treaty of Sagauli was signed between which of the following parties? সাগাউলি সন্ধি কোন কোন পক্ষৰ মাজত স্বাক্ষৰিত হৈছিল? 4টা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড নেপাল। ইষ্ট ইণ্ডিয়া কোম্পানী আৰু নেপালৰ মাজত এই চুক্তি স্বাক্ষৰিত হৈছিল। 12. The provision of financial emergency is mentioned in Article 352, 356, 360 নে 370? ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি অৰ্থাৎ অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা সংবিধানৰ কোনটো অনুচ্ছেদত ইয়াৰ বৰ্ণনা দিয়া আছে? উত্তৰটো হ'ব চি, আৰ্টিকল 360। ইয়াত এ লিখা গৈছে, এইটো এ নহয়, চি হ'ব। চি, আৰ্টিকল 360। Question 13. Right to marry a person of one's choice comes under which article of Indian Constitution? Right to marry a person of one's choice অৰ্থাৎ নিজৰ পচন্দৰ সংগীৰ লগত বিবাহত বহাৰ যে অধিকাৰ, আমাক সংবিধানৰ কোনটো অনুচ্ছেদে এই অধিকাৰ প্ৰদান কৰিছে? আৰ্টিকল 19, 14, 21 নে 25? উত্তৰটো হ'ব চি, আৰ্টিকল 21। আৰ্টিকল 21ত আছে ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। এই আৰ্টিকলৰ আণ্ডাৰত এইটো অধিকাৰ আমাক সংবিধানে প্ৰদান কৰিছে। নেক্সট আছে কুৱেশ্যন 14. The sound wave doesn't travel through which of the following mediums? Solids, liquids, gases নে vacuum? উত্তৰটো হ'ব ডি, vacuum। ডি হ'ব। Question 15. Which of the following is used in storage batteries? নিম্নোক্ত কোনবিধ ৰাসায়নিক দ্ৰব্য বেটাৰীত ব্যৱহাৰ হয়? কপাৰ, লেড, টিন নে জিংক? উত্তৰটো হ'ব লেড অৰ্থাৎ সি। 16. Study of diseases like cancer is called? কৰ্কট ৰোগৰ দৰে ৰোগৰ অধ্যয়নক কি বুলি কোৱা হয়? অস্টিঅলজি, হাৰ্পেটলজি, অংকলজি নে কাৰিঅলজি? উত্তৰটো হ'ব চি, অংকলজি। Question 17. Who said child is the father of man? নিম্নোক্ত কোনজন বিখ্যাত ব্যক্তিয়ে কৈছিল child is the father of man অৰ্থাৎ শিশুসকল মানুহৰ পিতৃ? জন কিটছ, শেক্সপিয়াৰ, উইলিয়াম ৱৰ্ডছৱৰ্থ নে লৰ্ড বাইৰন? উত্তৰটো হ'ল চি, উইলিয়াম ৱৰ্ডছৱৰ্থ। উইলিয়াম ৱৰ্ডছৱৰ্থ আছিল বিখ্যাত ইংলিছ কবি।
18. Who propounded the theory of separation of power in governing a state? Separation of power অৰ্থাৎ ক্ষমতাৰ পৃথকীকৰণৰ ধাৰণাটো ৰাজনীতি বিজ্ঞানত কোনে আৰম্ভ কৰিছিল? মন্টেস্ক, নিকোলো মাকিয়াভেলি, জে ৰুছো, থমাছ হবস? উত্তৰটো হ'ব এ, মন্টেস্ক। Question 19. Indian National Congress observed Independence Day for the first time in? ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱস কোন চনত পালন কৰিছিল? 1920, 25, 30, 47? উত্তৰটো হ'ব চি, 1930। 1930 চনৰ 26 জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজ দিৱস বা ইণ্ডিপেণ্ডেন্স ডে পালন কৰিছিল। এইখিনিতে আপোনালোকক জনাই থওঁ যে আমি 26 জানুৱাৰীত যি ৰিপাব্লিক ডে পালন কৰোঁ, অৰ্থাৎ এই 26 জানুৱাৰীত যি কনষ্টিটিউশ্যন এফেক্টত আহিছিল, 26 জানুৱাৰী ডেটটো চিলেক্ট কৰা হৈছিল এই পূৰ্ণ স্বৰাজ ডেৰ ৰিমেম্ব্ৰেন্সৰ কাৰণে। 20. Penicillin is isolated from which of the following? পেনিচিলিন ক'ৰ পৰা প্ৰস্তুত কৰা হয়? ফাংগাই, এলগি, ভাইৰাছ নে বেক্টেৰিয়া? উত্তৰটো হ'ব এ, ফাংগাই। 21. Who wrote the book Sapiens, A Brief History of Humankind? Sapiens, A Brief History of Humankind নামৰ কিতাপখন কোনজন লিখকে লিখিছিল? মাৰ্ক মেনচন, ইউভাল নোৱা হাৰাৰি, আগষ্ট কিউৰি নে টি হাৰ্ভ একাৰ? উত্তৰ হ'ব বি, ইউভাল নোৱা হাৰাৰি। 22. Potato, tomato and brinjal are three different species but all belong to which genus? আলু, বিলাহী আৰু বেঙেনা তিনিটা বেলেগ বেলেগ প্ৰজাতি কিন্তু এটা জিনাছৰ অন্তৰ্গত। সেই জিনাছটো কি? সোলেনাম, প্লেন্থেৰা, ফেলিছ নে টিগ্ৰিছ? উত্তৰটো হ'ব এ, সোলেনাম। 23. Which of the following book is not written by খুশৱন্ত সিং? তলৰ গ্ৰন্থসমূহৰ ভিতৰত কোনখন গ্ৰন্থ বিখ্যাত লেখক খুশৱন্ত সিঙৰ দ্বাৰা লিখা হোৱা নাই? A Train to Pakistan, Truth, Love and a Little Malice, The Company of Women, Lone Fox Dancing? উত্তৰ হ'ব ডি, লোন ফক্স ডেন্সিং। এইখন কিতাপৰ বাহিৰে বাকী তিনিখন কিতাপে খুশৱন্ত সিঙে ৰচনা কৰিছে। Which union territory in India has the highest literacy rate according to 2011 census? 2011 লোকপিয়ল অনুসৰি কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ সাক্ষৰতা হাৰ আটাইতকৈ বেছি? আন্দামান নিকোবাৰ, চণ্ডীগড়, লক্ষদ্বীপ নে পুডুচেৰী? উত্তৰটো হ'ব চি, লক্ষদ্বীপ। এইটো মডেল কুৱেশ্যনৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন। Mallika Sarabhai is associated with which of the following fields? Social service, classical dance, classical music নে sports? মল্লিকা সাৰাভাই তলৰ কোনটো ক্ষেত্ৰৰ লগত জড়িত? উত্তৰটো হ'ব বি, ক্লাছিকেল ডান্স। মল্লিকা সাৰাভাই হ'ল এজনী ভাৰতৰ বিখ্যাত বিজ্ঞানী তথা বিক্ৰম সাৰাভাইৰ কন্যা। তেখেত ক্লাছিকেল ডান্সৰ সৈতে জড়িত। সো আজি আমাৰ এইটো ভিডিঅ'ত ইমানেই আছিল মডেল কুৱেশ্যনছ। পৰৱৰ্তী ভিডিঅ'ত আমি পুনৰ কিছু মডেল কুৱেশ্যন আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিম, জিএছ হওক বা ইংলিছ হওক। যিহেতু 21 ফেব্ৰুৱাৰীলৈ কিছু সময় আছে, আমি নিশ্চয়কৈ আপোনালোকৰ বাবে মডেল কুৱেশ্যনছ কিছু লৈ আহিম। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুসকলৰ সৈতে, আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই আছিল, ধন্যবাদ।